নমস্কাৰ বন্ধুসকল, আজি পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। খুব ধুনীয়া গাড়ী এখন আহিছে, জাষ্ট সোমাইছে এই গাড়ীখন লগালগ ভিডিঅ' কৰি দিছোঁ মই। চাই লওক, মাৰুতি চুজুকি ছুইফ্ট ডিজায়াৰ 2015 চনৰ হয়, কিন্তু ZXi হয়। চাই লওক, একদম টপ মডেল গাড়ী, খুব ধুনীয়া হৈ আছে কণ্ডিশ্যন। জাষ্ট সোমাইছে এই গাড়ী, টায়াৰ চাওক 80% ওপৰত আছে গোটেইকেইটা টায়াৰ। গাড়ী ক'ত দাগি দোকানে দেখিছে। ইয়াত ৰ'বাবে মই আপোনালোকে ইণ্ডিকেটৰ পাব, টপ মডেল যিহেতু দেখিছে। টায়াৰ এইটো চাই লওক, খুব ধুনীয়া, আৰু 4টা চকা এলয় কোম্পানী ফিটেড। বাকী ইয়াত ডিপ ফগাৰ পাব, ZXi দেখিছে। কোনো দাগি দোকান নাই, লাইট চাইট পতা নাই ক'তো। টায়াৰ চক কণ্ডিশ্যন ওচৰ পৰা দেখুৱাই দিয়ক, গোটেইকেইটা টায়াৰ ভাল হৈ আছে। আগ চকাটো দেখুৱাই দিয়ক এবাৰ। ইয়াতো ইণ্ডিকেটৰ পাব আপোনালোকে। আহক এবাৰ মই ইণ্ডিকেটৰ দেখুৱাই দিছোঁ আপোনালোকক। দেখিছেনে, কমপ্লিট চিল আছে, দেখিছেনে। আহক এইফালেও চাই লওক, চব কমপ্লিট চিল আছে। বাকী ইণ্টেৰিয়ৰ দেখিছে, চিট কভাৰ লাগি আছে, মেট লাগি আছে। এবাৰ মই ডিগ্ৰীটো দেখুৱাই দিছোঁ ৰ'ব আপোনালোকক। চাই লওক, সম্পূৰ্ণ চিল আছে চব। বাকী স্পেয়াৰ চকা চক খুব ভাল হৈ আছে, 70% ওপৰত আছে। আৰু এইটো এলয় পাব আপোনালোকে স্পেয়াৰ। আহক এবাৰ এইফালে চাই ল'ব। দেখিছেনে, কমপ্লিট চিল আছে আৰু যথেষ্ট স্পেচ আছে। আপোনালোকে 5জন মানুহে ধুনীয়াকৈ যাব পাৰিব। আহক এবাৰ ড্ৰাইভিং চিটটো চাই ল'ব। 4খন পাৱাৰ উইণ্ডো পাব। বাকী লক আনলক ইয়াত কৰিব পাৰিব, ORBM ইয়াতে এডজাষ্ট কৰিব পাৰিব। আৰু ZXi যিহেতু 2টা এয়াৰবেগ পাব আপোনালোকে। বাকী এইখিনি ইয়াত মুড পাব, আপোনাৰ অট'মেটিক AC পাব, আৰু কোম্পানী ভিতৰত চাউণ্ড চিষ্টেম পাব। দেখিছে, এবাৰ ইঞ্জিনটো দেখুৱাই দিছোঁ আপোনালোকক। কমপ্লিট চিল আছে চব। এপনতে দেখুৱাই দিয়ক ধুনীয়াকৈ। 4 চিলিণ্ডাৰ গাড়ী, বেটেৰী নতুন লগাই দিয়া হৈছে। বাকী চব ইঞ্জিন চিল হৈ আছে, ক'তো এইবিলাক খোলা নাই, মবিল চবিল লিক নাই। দেখিছে আপোনালোকে। বন্ধুসকল, মই গাড়ীখন ধুনীয়াকৈ দেখালোৱেই। এইখন হ'ল 2015 চনৰ ছুইফ্ট ডিজায়াৰ ZXi, আৰু এইখনৰ দাম ৰাখিছোঁ আমি 3,45,000 টকা। আহক আপোনালোকে ফিজিকেলি গাড়ীখন চাই লওক, গাড়ীখন কেনেকুৱা কণ্ডিশ্যন আছে, টেষ্ট ড্ৰাইভ কৰি চাওক। আমি দাম দৰ মিনিমাম কিবা এটা চাই দিম, আৰু ফাইনেন্সো হৈ যাব। যদি আপোনালোকে ফাইনেন্স কৰিব বিচাৰে মোক কণ্টেক্ট কৰিব, মোৰ নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব। আৰু গাড়ীখনৰ বিষয়ে যদি কিবা জানিবলগীয়া থাকে মোক হোৱাটছআপত মোকে মেছেজ কৰিব পাৰিব, মই হোৱাটছআপত ফটো আহিলে শ্বেয়াৰ কৰিব পাৰিম। বন্ধুসকল, আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো যদি চাই ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ আমাৰ নতুন নতুন ভিডিঅ' আহি থাকিব, ভিডিঅ'বিলাক চাই থাকিব। আজিলৈ ইমানেই আছিলে।